এটা বহুত ইম্পৰ্টেণ্ট কথা কওঁ, আপোনাৰ যদি পটককৈ কোনোবাৰ লগত এটাচমেণ্ট হৈ যায় ন, আপুনি কোনোবাৰ লগত কথা পতাৰ আগত 100 বাৰ ভাবিব। বুজি পাইছেনে? কথা পতাৰ আগত, সেইজন মানুহৰ লগত ক্ল'জ হোৱাৰ আগত, সেইজন মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাৰ আগত, সেইজন মানুহৰ লগত ৰিলেশ্যনশ্বিপত অহাৰ আগত 1000 বাৰ ভাবিব। সময় ল'ব, চালি জাৰি চাব, কিছুমান পৰীক্ষা লৈ চাব। বুজি পাইছেনে? যেনেকৈ আমি আগতে সৰু থাকোঁতে এক্সাম দি থাকোঁ ন, 6 মহীয়া, বছৰিকীয়া, তেনেকৈ এক্সামবিলাক লৈ থাকিব। তাৰ পিছতহে যদি এটাচমেণ্ট আহিও যায়, আপুনি জানিব যে মই ছেফ আছোঁ। কাৰণ ক'লো ন, সেই যে এটাচমেণ্ট আহি যোৱাৰ পিছত আপুনি এটা চাইডে বহি বহি কান্দি থাকিব, আৰু যোনে দেখাইছিলে আপোনাৰ লগত বহুত বেছি এটাচ, সেইজন মানুহে নাচি থাকিব নিজৰ